Hey guys! Hello! কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে মই দৰ্শনা আৰু এয়া মা আৰু হাহু বুৱাৰী মিলি আজি এটা জমকে টেস্টি ৰেচিপি শেয়াৰ কৰিম আপোনালোকৰ লগত আৰু ভাবিছো যে প্ৰত্যেকটো সপ্তাহত এটা দিন এটলিষ্ট মা আৰু মই আপোনালোকৰ লগত ৰেচিপি শেয়াৰ কৰিম নে কি কয় মা ঠিকই আছে চেষ্টা কৰিম হয়নে তো আজি আমাৰ ৰেচিপিত আছে খুৰমা খুৰমা বনাবৰ কাৰণে কি লাগে মা কৈ দিয়কচোন ময়দা ৰিফাইন তাৰ পাছত এই সদাই তাৰ পাছত বেকিং পাউডাৰ নিমখ চেনি মই চেনি গুড়া দিও কিছুমানে নিদিব পাৰে তো সেইখিনি বস্তু আমাক লাগিব যিখিনি আমি পাকঘৰতে পাওঁ আৰু এভেইলেবল থাকে সবৰে তো সেইখিনি বস্তুৰে আজি আমি খুৰমা বনাব চেষ্টা কৰিম কিমান দূৰ ভাল হয় নাজানো আৰু ন মইতো বাৰু নতুন মই ইমান মাৰ দৰে অভিজ্ঞ নহয় মাজে মাজে বনাই থাকো হয় মায়ে শিকাব মই দিও খাই ভাল পায় হয় হয় মায়ে শিকাব আৰু বুৱাৰীয়ে শিকিব ন তোমা বলক আজি ভিডিওটো আমি ষ্টাৰ্ট কৰো প্ৰথমে আমি ময়দাখিনি মাৰি লৈছো ময়দাখিনিনো কেনেকৈ মাৰি লৈছো আপোনালোকে চাই লওকচোন ষ্টেপ কেইটা এয়া অকণমান নিমখ ময়দা আধা কেজি লৈছো ন মা ময়দা আধা কেজি নিমখ দিলো তাৰপিছত এয়া কিমান চৌদা অকণমান চৌদা বেছিও নিদিব পৰিমাণটো অকণমান আধা কেজিত আমি এইখিনি দিছোঁ আধা চামুচ সৰু চামুচেৰে এয়া কিমান বেকিং তেতিয়া ফুলিব ন মচমচীয়া হ'ব পাউডাৰটো মানে বেকিং পাউডাৰটো মচমচি হ'বৰ কাৰণে দিয়ে ন মা আৰু বেকিং সোডাটো সিজিবৰ কাৰণে ধুনীয়া হ'ব এয়া কি মা চেনি অকণমান গুড়া কৰি থৈছিলোঁ চেনিৰ গুড়ি মাৰোতে দিয়ে মই মাৰোতে দিওঁ এক কাপ ন চাই ল'বাচোন একাপে নহ'ব লাগিব আৰু সফট হলে ভাল লাগে ন মা হ'বই চব ৰিফাইন দি মাৰাৰ পিছত অকণমান পানী দি এনেকৈ ডোটো বনাই লৈছে ময়দাৰ ডোটো সফট হৈ গৈছে পুৰা চাওকচোন ইমান সফট হৈছে এতিয়া আমাৰ ময়দাৰ ডোটো ৰেডি হৈ গ'ল প্ৰথমখন মায়ে বেলিছে যিহেতু খুৰমা হয় অকণমান মোটাকৈ ৰাখিব লাগিব ডোটো ন মা অকণমান মোটাকৈ ৰাখিব লাগিব চেষ্টাহে কৰিছোঁ প্ৰথমখন মায়ে কৰিছে মাৰ পৰা চাই ছেকেণ্ডখন মই বনাম আপোনালোকেও চাই থাকক কেনেকৈ কৰিব লাগে আমি কিনা বস্তু খোৱাতকৈ এনেকৈ ঘৰুৱা কিছুমান বস্তু বনাই খালে খোৱাদো লাগে আৰু ভালো লাগে বা আলহী আহিলে আমি খাবলৈ দিলে ভালো লাগে ন মা তেনেকুৱা আৰু আমাৰ মায়ে খোৱা বস্তু বহুত ধুনীয়া বনায় আৰু মই শিকি আছোঁ লাহে মাৰ পৰা এয়া সাইজটো চাওকচোন এনেকুৱা হৈছে দীঘলীয়াও কৰিব পাৰে ৰাউণ্ডো কৰিব পাৰে যেনেকুৱা চেপৰ কৰে ন মায়ে শিকাই দিয়া ধৰণে নেক্সটখন ময়ো কৰিবলৈ লৈছোঁ আটাৰ ডোটো যেনেকুৱা হয় এইটো একদম তেনেকুৱা নহয় কাৰণ ইয়াতে ৰিফাইন থাকে বেকিং থাকে চ'ডা বেলেগ হয় বহুত বেছি সফট হয় এনেকৈ হয়তো বহুতে জানে খুৰমা বনাব তথাপিও আমি আমাৰ ষ্টাইলৰ আমাৰ ধৰণৰ আমিনো কেনেকৈ খুৰমা বনাওঁ সেইটোৱে আজি আপোনালোকক দেখালোঁ আৰু যদি ভিডিঅ'টো চাই কিনে ভাল পায় লাইক এটা কৰি দিব ইনষ্টাগ্ৰামত আছোঁ মই গ্লেম গাৰ্ল দৰ্শনা তাতো ধুনীয়া পোষ্ট দি থাকোঁ মই তাতো আপোনালোকে চাব হৈছেনে মা অকণমান বাৰু তেৰা বেকা হৈছে কিন্তু পাতল নকৰিবা বেছি পাতল নালাগে ন বেকা হ'ল মই এইবোৰ কামত ইমান পাকৈত নহয় বাট কেতিয়াবা মন যায় ন মাক বনাই থকা দেখিলে তো সেইকাৰণে ভাবিলোঁ এটা এনেকুৱা এপিছড ৰাখোঁ যিটো এপিছডত মায়ে শিকাব মই শিকিম আৰু লগতে
আপোনালোকেও শিকিব পাৰিব ন মা এবাৰ এইটো এবাৰ আপতে এইখিনি ন দেখাত ইজি যেন লাগিছে যদিও ইজি নহয় কিন্তু সব কামে ইজি নহয় সব কামতে কষ্ট থাকে মানুহে কিছুমানে কয় ন এই ঘৰতহে ভাত বনায় সেইটো কামটো চবেই পাৰে কিন্তু একদম ইজি নহয় যেতিয়া আপুনি কিচেনত সোমাব তেতিয়াহে গম পাব হয়নে মা আপুনি ভাত বনোৱা কেতিয়াৰ পৰা শিকিছিল মা ভাত কেতিয়া মানে কেতিয়া মানৰ পৰা কিমান বয়সৰ পৰা ভাত বনাব লৈছিল ভাত বনাব বেয়া পাইছিলো দিয়া আগতে মোৰ দৰে মানে খাব পাৰি মিলি গৈছো সেইকাৰণে মাই মোক বুজি পায় মানে বিয়া হোৱাৰ পাছৰ পৰা ভাত বনাব শিকিলে হ'ব আৰু অকণমান বেয়া হৈছে বাট এনেও মাৰ দৰে নহ'ব বাৰু মাটো পাৰফেক্টে এতিয়া এইখিনি হৈ গ'ল নহয় বনাওঁ আৰু এতিয়া হৈ গ'ল মই এইখিনি ইয়াতে থৈ দিওঁ নেকি ইয়াৰ পৰা ডাইৰেক্ট ভাজিব পাৰিম ন এতিয়া আমি গেছত যাওঁ এয়া কেৰাহী দিলোঁ জ্বলাই আৰু এইফালে চেনি পানীৰ কাৰণে পানী দিছে আৰু লগত চেনি দিছে ইয়াতে এয়া দি দিলে তেল এয়া তেল দি দিলে তেল মানে ৰিফাইন দিছে এইটো দিছে ৰিফাইন আৰু আমাৰ গেছটো কিন্তু বহুত পুৰণি ন মা আজিকালি এনেকুৱা গেছ পাবলৈ নাই কিন্তু জুই দেখিছেনে নাই ইমান ধুনীয়াকৈ জ্বলিছে দি দিলে কেৰাহীত তেল আৰু এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰিব লাগে এইটো কাপেৰে একাপ চেনি আৰু অকণমান বেছিকৈ দিছে এইটো এতিয়া পুৰা গোল্ডেন ব্ৰাউন হোৱালে ৰ'ব লাগিব প্ৰায় তেলখিনি ভালকৈ গৰম হ'ব দিব লাগিব খালি নবা ঠাণ্ডা তেলত হ'লে মানে এটা স্মেল ওলাই থাকিব আৰু ভালকৈ বস্তুটো নুফুলিব চাওক কি ধুনীয়াকৈ ফুলিছে আৰু অলপ চেনি দি দিম ইয়াতে মাজতে অকণমান এটা দি দিওঁ নেকি ইলাইচি যদি আমি চেনি পানী কিনে এটা ইলাইচি দি দিওঁ তেতিয়াহ'লে সেইটো এটা ফ্লেভাৰটো ধুনীয়া আহিব ৰ'ব এটা ইলাইচি দি দিওঁ ফ্লেভাৰৰ কাৰণে ইউজ কৰিম ইলাইচি আমাৰ দেখিছেনে কালাৰটো মই দেখুৱাম লাইটৰ পোহৰত দেখিছেনে কি ধুনীয়াকৈ ফ্ৰাই হৈছে এতিয়া ইয়াতে চেনি পানীখিনি ঢালি ল'ম চাওকচোন অকণমান ৰঙচুৱা হৈ গৈছে এতিয়া খুৰমাখিনি চেনি পানীত দি দিব আমাৰ এইটো এটা নতুন প্ৰচেষ্টা মায়ে ভিজাই নথয় কিছুমানে ভিজাই থয় চেনি পানীত আমাৰ মায়ে ভিজাই নথয় এনেকৈ উঠাই দিলে আপোনালোক কালাৰটো দেখুৱাম ৰ'ব এনেকৈ উঠাই দিলে এনেকৈ পেপাৰখনত অকণ মেলি দিব কেনেকুৱা টেষ্টি নে ময়ো এটা খাই চাওঁ ৰ'ব মায়ে খালে মইতো খাই দিওঁ ফ্ৰাই কৰিব ৰেডি হৈ গ'ল আমাৰ ইয়াক খুৰমা একদম সফ্ট হৈছে একদম দোকানৰ খুৰমাৰ দৰে হৈছে না মা দোকানেও বোলে নোৱাৰে চিন্তা খালো আগতে মজা হৈছে তো আপোনালোকেও ঘৰত বনোৱা বস্তুৰ সোৱাদেই বেলেগ আৰু আলহী আহিলে দিও ভাল লাগে তো আজিৰ ভিডিঅ'টো এয়াই আছিল আমি খুৰমা বনোৱা দেখালোঁ আপোনালোকে বনাব আৰু কেনেকুৱা হয় আমাক জনাব নতুন ৰেচিপিৰ সৈতে আহিম আজিলৈ বাই বাই যদি চেনেলটো ভাল লাগে মোৰ ভিডিঅ'বোৰ চাই কিনে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু ইনষ্টাগ্ৰামত আছোঁ মই গ্লেম গাৰ্ল ৰেচনা যদি ভিডিঅ'টো ভাল লাগিলে কি কৰিব মা লাইক এণ্ড শ্বেয়াৰ কৰিব তো বাই গাইজ আজিলৈ বাই মা